গুড আফটাৰনুন এভৰিৱান। আজি এয়া নতুন এটা ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ। এয়া মানে মাছৰ কণী দেই। এইখিনি মাছৰ কণী বহুত আহিলে মাছত মানে কণী, গতিকে মই ভাবিলোঁ বোলো এটা এটাকৈ বৰ বনাই থকাতকৈ এটা বস্তু বনাওঁ। মই ক'তো দেখা নাই, আজি ফাৰ্ষ্ট তেনেকৈ ট্ৰাই কৰিবলৈ লৈছোঁ আৰু দেই। পিঠাগুড়ি আছিলে, পিঠাগুড়ি অলপো দিলোঁ, তাৰপিছতে নিমখ, বেচন, তাৰপিছতে অৰেগেনো, চিলি ফ্লেক্স, মানে চিলি ফ্লেক্সটো জলকীয়া বদলি দিছোঁ আৰু কেঁচাকৈ জলকীয়া কাটি দিলে কোনোবাই বৰটো খাওঁতে চুবাই দিব পাৰে যে, মানে সেইটো কাৰণে নাই দিয়া। আৰু অকণমান বেকিং দিছোঁ খালি দেই। আৰু আপোনালোকে চিলি ফ্লেক্সৰ বদলি জলকীয়া গুড়ি বা জলকীয়াও দিব পাৰে দেই। তাৰপিছতে আৰু নিমখটো নিজৰ সোৱাদ অনুসৰি দিব আৰু কোনে কিমান খায়। তাৰপিছতে এইখিনি মিলাই দিলোঁ। লগতে মই ধনিয়া থকা হ'লে ধনিয়া দিলোঁহেঁতেন, ধনিয়া নাই খালি আজি মোৰ দেই। তাৰপিছতে অকণমান পানী দি পেলাই মানে কেকৰ নিচিনাকৈ বেটাৰটো বনাই লৈছোঁ আৰু দেই। বনাই পেলাই মানে মই এয়াৰ ফ্ৰায়াৰত ভৰাম দেই। আজি মই এয়াৰ ফ্ৰায়াৰত এনেকৈ প্ৰথম ভৰাবলৈ লৈছোঁ দেই, মানে এইটো বস্তু। তাৰপিছতে এইটোত কেক বনোৱা বাতিটোত অকণমান তেল দি পেলাই চাৰিওফালে তেল সানি লৈ পেলাই এইখিনি ইয়াতে দি দিছোঁ আৰু দি পেলাই এতিয়া এয়াৰ ফ্ৰায়াৰত ভৰাম। আজি যিহেতু এইটো প্ৰথম ট্ৰাই কৰিছোঁ, সেইকাৰণে মানে হ'লেহে গম পাম আৰু কি হয়। তাৰপিছতে এয়াৰ ফ্ৰায়াৰত মানে ভৰালোঁ, ফুল মানে টেম্পাৰেচাৰত দিছোঁ আৰু দেই। দি পেলাই প্ৰায় 20 মিনিটমান সময় লাগিছে আৰু 15-20 মিনিট সময়। তাৰপিছতে একদম ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? একদম মানে কেক টাইপত হৈ গৈছে, একদম মানে নিখুঁত হৈছে আৰু বঢ়িয়া হৈছে আৰু তাৰপিছতে মই এতিয়া পিচ পিচকৈ কাটিম আৰু কাটি পেলাই হেৰি কৰিম। কোনোবাই মানে তৰকাৰী বনাবও পাৰে দেই। তাৰপিছত মই কিন্তু এনেইহে হেৰি কৰিছোঁ আজি। তাৰপিছতে ইয়াত তেল দি পেলাই ইয়াতে অকণমান ফোৰণ মাৰিম, মানে জলকীয়া, মানে শুকান জলকীয়া আৰু নৰসিংহ পাত দি ফোৰণ মাৰিম, তেতিয়া মানে অকণমান ভাল লাগিব আৰু গোন্ধটো। তাৰপিছতে ইয়াৰ ওপৰতে দি দিছোঁ আৰু ঢোকলা বনাওঁতে যেনেকৈ দিয়ে মই তেনেকৈ দি দিছোঁ আৰু। তাৰপিছত দি পেলাই এয়া এতিয়া কাটিম আৰু এই কাটিছোঁ। মানে মই খালি এখন পেপাৰ তলত দি দিব লাগিছিলে, ফ্ল'টিং পেপাৰ বা ৰিফাইন লেটিওৱা পেপাৰ এখন কেকৰ বাতিটোত, সেইটোৱে ভুল হ'ল। আৰু আপোনালোকে মানে হেৰি বুলি এয়াৰ ফ্ৰাই বুলি কথা নাই, অ'ভেনতো দিব পাৰে। গেছত যে কেক বনায় তেনেকৈও এইটো বস্তু বনাই খাব পাৰে দেই। আৰু মানে হেৰি ভাল আৰু মানে বহুত তেল চেলো কম লাগে আৰু লাগিও থাকিব নালাগে, আৰু ভালো হয় খাবলৈও। এয়া দেখিছেনে কি ধুনীয়া হৈছে, একদম বঢ়িয়া। আৰু এয়া খায়ো চালোঁ এটা।